আকৌ ছবি অঁকাৰ কিছুমান নিয়ম আছে। ছবি আঁকোতে সদায় কাঠ পেঞ্চিলডাল 5 mm তাৰমানে 5 মিলিমিটাৰ জোখৰ জোঙা হ'ব লাগে। কিমান মিলিমিটাৰ জোঙা হ'ব লাগে? 5 মিলিমিটাৰ। তোমালোকৰ স্কেলত আছে, ইয়াত আছে নহয়, জুখি ল'বা। 5 মিলিমিটাৰ জোঙা হ'ব লাগে। আৰু কাঠ পেঞ্চিলডাল সদায় কোমল আৰু HB হ'ব লাগে। 4H হ'ব নালাগে। 4H কাঠ পেঞ্চিল বুলি লিখা আছে, বা কাঠ পেঞ্চিলৰ ওপৰত কিছুমানৰ 4H লিখা থাকে। 4H কাঠ পেঞ্চিলডাল কি হৈছে, বহুত টান, হাৰ্ড তাৰমানে। এনেকৈ আঁকিলে কাগজবিলাক থাকি যাব। এতিয়া ধৰক আমাৰ এইটো চাওক, আমাৰ এখন ঘৰ, এই ঘৰখন আমাৰ ধৰক সৰ্বসাধাৰণতে এখন আদৰ্শ ঘৰ কেনেকৈ হ'ব লাগে, ধৰক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিবৰ কাৰণে আমি কি কৰিব লাগিব, বেমাৰ আজাৰ নহ'বৰ কাৰণে। চাওক এইটো এটা ঘৰ কৰা হ'ল। এই আমি আমাৰ প্ৰত্যেকৰ ঘৰতে কিছুমান ডাষ্টবিন থাকিব লাগে, 2টা ডাষ্টবিন। আমাৰ সৰ্বসাধাৰণতে ভবা হয় যে অনুষ্ঠান প্ৰতিষ্ঠানতে ডাষ্টবিন থাকিব লাগে, স্কুল কলেজত, কিন্তু নহয়। সেইবিলাকত থকাৰ উপৰিও আমি ঘৰতো 2টা ডাষ্টবিন ৰাখিব পাৰোঁ। এইটো চাওক, এইটো সেউজীয়া ৰঙৰ, এইটো নীলা ৰঙৰ, গম পাইছেনে? এটাত আপোনাৰ যিবিলাক আপোনাৰ সহজতে পচি যায় তেনেকুৱা পেলনীয়া আৱৰ্জনাবিলাক আমি ৰাখিব পাৰোঁ, আৰু এইটোত আমাৰ যিখিনি পচি নাযায় তেনেকুৱাবিলাক ৰাখিব। এইটো চাওক আপোনাৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ, এইটো খুব দৰকাৰী বস্তু, আমাৰ প্ৰত্যেকৰ ঘৰতে থাকিব লাগে, কিন্তু আমাৰ সৰ্বসাধাৰণতে দেখা যায় বহুতৰ ঘৰত কিন্তু তেনেকৈ নাথাকে। গতিকে আমি এইখিনি ব্যৱস্থা কৰিছোঁ, এনেকুৱা এটা আদৰ্শ ঘৰ। তাৰপিছতে এইখিনি আপোনালোকে দেখিছে, এইখন এখন ফটো আপোনালোকক দেখুওৱা হৈছে, দেখিছেনে? ধুনীয়াকৈ এখন পৰিষ্কাৰ পৰিচ্ছন্ন এখন গাঁও, ধুনীয়াকৈ প্ৰত্যেক ঘৰৰ মানুহতে জেওৰা আপোনাৰ দি থোৱা আছে, পৰিষ্কাৰ ৰাস্তা ঘাট পদূলি পৰিষ্কাৰ হৈছে। আৰু আপোনালোকে এইবিলাকো দেখিছে, প্ৰত্যেকতে ডাষ্টবিন ব্যৱহাৰ কৰা হৈছে আৰু চাফ চিকুণ কৰি থকা হৈছে। আমি প্ৰত্যেক দিনাখনে কৰিব লাগে, আপোনালোকৰ ঘৰখন প্ৰত্যেক দিনাখনে কৰিবলগীয়া হয়। আৰু যদি নোৱাৰে আপুনি সপ্তাহত এদিন আপোনাৰ নিজৰ গাঁওখনো এনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পাৰে। তাৰপিছতে আপোনাৰ সেই আমাক কিছুমান ফটো দেখুওৱা হৈছে। আপোনাৰ এইখিনি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা, আমাৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ ফালৰ পৰা আমি কিখিনি কৰিছোঁ এই 15 দিনত, বা আমি সৰ্বসাধাৰণতে 15 দিনৰ উপৰিও আমি অন্যান্য দিনবিলাকত আমি কিখিনি কাম কৰি থাকোঁ, এইখিনি দেখুওৱা হৈছে। আপোনালোকে দেখিছেনে? আমাৰ বিদ্যালয়ৰ আমাৰ ষ্টাফখিনি আছোঁ, আমি শিক্ষক শিক্ষয়িত্ৰীসকল আমি জড়িত আছোঁ, আমাৰ অভিভাৱক জড়িত আছে। আমি গোটেইখিনি তেনেকৈ আমাৰ কমিউনিটি ইনভলভ কৰাইছোঁ। এনেকুৱা ধৰণৰ আমি কামবিলাক কৰিছোঁ। সেইকাৰণে এইটো আপোনালোকক আজি মাতি আনিছোঁ, মাতি আনি পেলাই এই প্ৰদৰ্শনীটো আমি ধৰক যিখিনি কাম কৰিছোঁ সেইখিনি আমি দেখুৱাবলৈ বিচাৰিছোঁ। আৰু আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলেও এইখিনি কিছুমান আপোনাৰ এনেকৈ ধৰণৰ এইখিনি প্ৰস্তুত কৰিছে। সভাপতি নিৰ্বাচনৰ আসন সম্পূৰ্ণ হৈছে। আদৰণি নিমন্ত্ৰিত নীতিৰ বাকী আছে। সভাৰ আৰম্ভণি দিহানাম বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাতিব আছে। নিমন্ত্ৰিত সভা বিশিষ্ট আছে, নিমন্ত্ৰিত নীতি দেখা আছে। নিমন্ত্ৰিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কবিতা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নাটক পৰিৱেশন নৃত্য সভাপতিৰ মন্তব্য জাতীয় সংগীতৰ সমাৰম্ভ। এই কাৰ্যসূচী সম্পন্ন কৰা সমন্বিত প্ৰতিগৰাকীৰ পৰা কাৰ্যসূচী চলাই যোৱাৰ সময়ত সহায়ক সহযোগিতা আহ্বান কৰি মই কৰ্মসূচীখন গ্ৰহণ কৰিছোঁ। ধন্যবাদ। এতিয়া আছে নিমন্ত্ৰিত অতিথি আদৰণি। Kopi.
ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত এতিয়া আমি আগৰ যেনেধৰণে ছাত্ৰ ছাত্ৰীক ৰেজিষ্টাৰ কৰি উপস্থিতি দিওঁ, এতিয়া কিন্তু শিক্ষা সেতু এপটোৰ নাম শুনিছা নহয়? শিক্ষা সেতু এপটোত তোমালোকৰ নামবিলাক সকলোকে শ্ৰেণী অনুপাতে ছাত্ৰ ছাত্ৰীৰ নাম সোমাই আছে। আৰু এতিয়া আমি ফটো কেনেকৈ তোলোঁ? ফটো তুলি তোমালোকে দেখিছা, তোমালোকৰ প্ৰতিটো ল'ৰা ছোৱালীৰ শ্ৰেণী অনুপাতে আমি ফটো তোলোঁ। আমি এতিয়া নতুন পাঠলৈ যোৱাৰ আগতে প্ৰথমতে দুটা গীতৰ কলি শুনিলোঁ আৰু গীতকেইটা তোমালোকে মনোযোগেৰে শুনিবা আৰু মোক পিছত প্ৰশ্ন সুধিলে উত্তৰ দিবলৈ চেষ্টা কৰিবা, হ'ব? রং রং নানা রং কিনিবলৈ যাওঁ ৰংপুৰ অভিমুখে আমি আগুৱাওঁ। এতিয়া তোমালোকলৈ মই প্ৰশ্ন সুধিম, তোমালোকে ক'ব লাগিব প্ৰথমত যিটো গীত শুনিছিলা সেই গীত কোনে সুৰ দিছিলে, কোনে লিখিছিলে আৰু কোনে গাইছিলে, ক'ব পাৰিবানে? লিখিছিল ডক্টৰ ভূপেন হাজৰিকাৰ, কণ্ঠ দিছিল কৃষ্ণ বৰ্মন, মুকুল দত্ত আৰু কথাছবি অকণ। সুন্দৰ। তোমালোকে চোৱা এইখন প্ৰথমে কিহৰ দেখিলা? এই বেলুনখিনি কি কি ৰঙৰ? সুন্দৰ। এইখন ক'ত পলাইছ? ইয়ালৈ মাছ ধৰি আছ? হা?